প্ৰেম বেয়া নাপাওঁ সঁচা প্ৰেম পোৱাটো খুব মানে কম মানুহে পাই চাগে সঁচা প্ৰেম মানে মোৰ বেছি বেকা বেকি মানে তেৰা বেকা কথা মই ভাল নাপাওঁ সেইকাৰণে খংটো অলপ বেছি মইতো কৈছিলোঁ নে এইবোৰ কৰি নাথাকিবলৈ কাৰণে মই ভাল নাপাওঁ নহয় এইবোৰ বাৰে বাৰে কৈ থাকিলে বুজি নাপাওঁ মানে আপুনি আছে ন আপুনি ভণ্টি বুলি ভাবি লৈছোঁ আৰু সেইকাৰণে ভণ্টি বুলি ভাবিছে মোক মানে ইমেজিন কৰি লৈছোঁ তাক ছোৱালী বুলি এনেকে ইমেজিন ভাবিব পাৰি আৰু এই মুহূৰ্তত মোৰ সৈতে আছে চুপা চুপিৰ এগৰাকী অভিনেত্ৰী কংকনা কেনেকুৱা অভিনয় কৰিছে প্ৰথমখন অভিনয় হয় চিনেমাত প্ৰথম অভিনয় কৰিছোঁ আৰু খুবেই ভাল অনুভৱ আগতে কি কৰিছিলে আগতে মই নাটক কৰোঁ আগৰে পৰা নাচোঁ আৰু এতিয়া চিৰিয়েলো কৰিছোঁ বৰ্তমান চলিও আছে ৰঙত এখন চিৰিয়েল চলি আছে মেগা চিৰিয়েল হয় বকুলত কৰি আছোঁ এইবাৰ প্ৰথম চিনেমা কৰি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে আৰু মই নিজকে বহুত লাকি ফিল কৰিছোঁ এখন মুভিত কাম কৰিবলৈ পাইছোঁ মোৰ কাৰণে বহুত ডাঙৰ কথা কেনেকুৱা অভিজ্ঞতাটো কেনেকুৱা অভিজ্ঞতা বহুত ভাল কাৰণ টীমটোৱে বহুত বেছি কষ্ট কৰিছে সেয়েহে আমি ভাবিছোঁ মানে সফল হ'ম আমি আৰু অতি সোনকালে যিহেতু আহিয়ে আছে আমাৰ মুভিখন গতিকে আশা কৰিছোঁ সকলোৱে আমাক সহযোগ কৰিব মুভিখন চাবলৈ আহিব সেয়াই কেৰেক্টাৰটো কি হয় আপোনাৰ কেৰেক্টাৰটো আচলতে তেনেকৈতো বিশেষ এনেকৈ কৈ দিব নোৱাৰোঁ কিন্তু মোৰ দেউতাৰ নাম সদা আৰু তেওঁৰ মই জীয়ৰী গতিকে সেই বাকী জানিবলৈ মুভিখন চাবলৈ আহিব লাগিব 12 জুনত বৰ বিশেষ একো কৈ দিব নোৱাৰোঁ যিহেতু মুভিখন চাবই লাগিব মুভিখন চাবই লাগিব আৰু কিয় ব্যতিক্ৰম আপোনাৰ কাৰণে কাৰণ সৰুৰে পৰা মোৰ বহুত আশা আছিলে অভিনয় কৰাৰ আৰু সেয়াই ইয়ালৈ আহি মোৰ বৰ বিশেষ দিনো হোৱা নাই মোৰ এনেকৈ এক্টিং লাইনত কাম কৰা কিন্তু সেয়াই আৰু ভগৱানে দিছে যিহেতু সেয়ে বহুত বেছি আশা কৰিছোঁ আৰু যিহেতু আগৰ ৱেব ছিৰিজখন সকলোৱে ইমান ধুনীয়াকৈ মৰম দিছিলে সেয়েহে আমি এতিয়াও আশা কৰিছোঁ যাতে এইখনতো বিগ স্ক্ৰীণত আহি আছে যিহেতু সেইকাৰণে আশা কৰিছোঁ যে সকলোৱে চাবলৈ আহিব অসমতো বাহিৰতো সকলোতে যাতে আমাৰ চুপা চুপি দ্য মুভি পূৰা ভাইৰেল যায় সেয়াই আশা কৰিছোঁ আৰু প্ৰেমৰ কথা সুধো প্ৰেম আছে নাই প্ৰেম নাই প্ৰেম আছিলে বৰ্তমান নাই বৰ্তমান চাওঁ যদি কোনোবা আহে ঘৰত কয় বিয়াৰ কথা তেতিয়া হ'ব চাগে আৰু ঠিক হ'ব আৰু আগতে কেইটা আছিলে প্ৰেম হা কেইটা আছিলে আগতে প্ৰেম এটাই আছিলে কিমান বছৰ আছিলে আৰু তেনেকৈ বিশেষ একো ক'ব নোৱাৰোঁ প্ৰেমৰ বিষয়ে ইমান পাতিব নিবিচাৰোঁ এনেই প্ৰেম বেয়া নাপাওঁ সঁচা প্ৰেম পোৱাটো খুব মানে কম মানুহে পাই চাগে সঁচা প্ৰেম মোৰ মতে যোনে পায় পূৰা বহুত লাকি যোনে পায় সঁচা প্ৰেম ভাল পোৱা যোনে পায় তেওঁলোক বহুত লাকি চাগে পাম চাগে বৰ্তমান মই ভবা নাই তেনেকৈ যেতিয়া ভাবিম হয়তো মানুহে যদি মোক চিনি পোৱা হয় তেতিয়া গম পাবই নিশ্চয় গম পাব সংলাপ মনত আছে নেকি চিনেমাখনত সংলাপ আছে কিন্তু ইমান বেছি তেনেকৈ সংলাপ তেনেকৈ নাই আৰু মই এনেকৈ ক'ব নোৱাৰিম এতিয়া বাকী সেয়াই কিবা কেইটামান যদি ইমোশ্যন দি দিয়ে কেনেকুৱা ধৰণৰ কেইটামান কেমেৰাৰ লুক কেইটামান যদি দিয়ে কেনেকুৱা লুক দি ভাল পায় কেমেৰাত নাচিটো ভাল পায় ন কি নাচি ভাল পায় বিহুটো আৰু দেহে মনে সোমাই আছে ঢোলৰ মাত শুনিলে ৰ'বই নোৱাৰোঁ সেয়ে আৰু বাকী আমি আগতে আমাৰ গ্ৰুপ আছিলে আমি এক্সিবিশ্যন মাৰোঁ সকলো ধৰণৰ নৃত্যই আমি কৰিছিলোঁ সেনেকৈ খং কৰি থকা এটা লুক দিব লাগে কেমেৰা নাচি থকা এটা লুক মানে খং কৰিলে কেনেকৈ লুক দিয়ে সেইটো এটা লুক লাগিব হা এটা আৰু হাঁহি থকা এটা কান্দা তিনিটা খঙৰটো প্ৰথম দি লওঁ আপোনাৰ ফালে দিওঁনে হ'বনে হাঁহাটোতো হাঁহিয়ে আছোঁ মই অনবৰতে হাঁহিয়ে থাকোঁ সেয়াই আৰু হাঁহি থাকোঁ কান্দাটো
হ'বনে? প্ৰেম বুলি ক'লে মনলৈ কি আহে? প্ৰেম বুলি ক'লে মোৰ মনলৈ মোৰ মা ভণ্টি আহে, মোৰ দেউতা আহে। কাৰণ আৰু মোক যোনসকলে মোক বহুত বেছি ছাপোৰ্ট কৰে, মোক মৰম কৰে, তেওঁলোকৰ কথা মনলৈ আহে। সেয়াই, মোৰ মা ভণ্টিক মই বহুত বহুত বেছি ভাল পাওঁ। আৰু মোৰ ফাৰ্ষ্ট লাভ মোৰ মা ভণ্টি, মোৰ পাপা, তেওঁলোকে। প্ৰেমৰ সংজ্ঞা কি? প্ৰেমৰ সংজ্ঞা প্ৰেমৰ বিষয়ে মই ইমান কি ক'ম, প্ৰেমৰ বিষয়ে নুসুধিব, ইমান ক'ব নোৱাৰোঁ মই প্ৰেমৰ বিষয়ে। কিনো বেয়া পায় নেকি? প্ৰেম বেয়া নাপাওঁ, কৈছোৱে মই প্ৰেম বেয়া নাপাওঁ। প্ৰেম যোনে সঁচা প্ৰেম পায় তেওঁলোক বহুত বেছি লাকি, মই সেয়াই কৈছোঁ। আৰু আজিৰ দিনত চাগে হয়তো বহুত কম, 100%ৰ ভিতৰত চাগে খুব কম মানুহেই চাগে সঁচা প্ৰেম পায়। আৰু যোনে পায় তেওঁলোক লাকি, বহুত বেছি লাকি। গালি পৰা হয়নে কাৰোবাক কেতিয়াবা খং উঠিলে? পাৰোঁ, কেনেকৈ গালি পাৰে? মোৰ খংটো বহুত বেছি, মোৰ সেইকাৰণে গালি পটককৈ ওলায়। মানে মোৰ বেছি বেকা বেকি মানে তেৰা বেকা কথা মই ভাল নাপাওঁ, সেইকাৰণে খংটো অলপ বেছি। কি কৰে তেতিয়া খং বেছিকৈ উঠিলে? খং উঠিলে মনে মনে থাকোঁ। আৰু মোৰ যেতিয়া অভাৰ খং উঠে তেতিয়া মোৰ একদম কঁপনি উঠি যায়, চকু পানীহে ওলায় বেছিকৈ। দেখুৱাই দিব নেকি লোক? খং নেদেখাওঁ, এতিয়া ইমান ভাল এটা মোৰ। তথাপিও এনেই খং উঠিছে। মই তোক কৈছিলোঁ নে এইবোৰ কৰি নাথাকিবলৈ কাৰণে? মই ভাল নাপাওঁ নহয় এইবোৰ, বাৰে বাৰে কৈ থাকিলে বুজি নাপাওঁ। অকল কৈ থাকিব লাগে একেটা কথাকে। যা, মায়ে মাতিছে, ভিতৰলৈ যা, আৰু নুসুধাকৈ ওলাই নাযাবি এনেকৈ। স্ক্ৰিপ্টেড খং যেন লাগিছে। এই নহয় নহয়, এনেকৈ কয়? নাই, মই ভণ্টিক মানে এনেকেই দিয়া হয় কেতিয়াবা খং উঠিলে মানে। খং উঠিলে তেনেকৈ কয়? দিওঁ। মোৰ এনেকুৱা লাগিলে মোৰ ওপৰতে খং উঠিলে নেকি, এনেকৈ বেছি কথা সুধি থাকে। নাই 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 উঠা, আপোনাৰ ওপৰত কিয় উঠিব? মোলৈ চাই চাই কৈ থাকে। না মানে আপুনি আছে ন, আপুনি ভণ্টি বুলি ভাবি লৈছোঁ আৰু সেইকাৰণে ভণ্টি আৰু ভণ্টি বুলি ভাবিছে মোক? মানে ইমেজিন কৰি লৈছোঁ। ল'ৰা এটাক ছোৱালী বুলি এনেকৈ ইমেজিন? ভাবিব পাৰি, আপুনি এক্টিঙত ভাবিব পাৰে, কাৰোবাক আপুনি ইমেজিন কৰিও কথাটো ক'ব পাৰে, তেনেকুৱাই আৰু কথাবোৰ। আৰু চুপা চুপিৰ চিনেমা যেতিয়া শ্বুটিং কৰি আছিলে তেতিয়া মনত থকা কিবা ঘটনা মনত আছে নেকি? ঘটনা আমাৰ যেতিয়া চুপা চুপি শ্বুটিং চলি আছিলে, তেতিয়া বহুত বেছি গৰম আছিলে, একদম বহুত গৰম মানে, কাৰণ পাঠশালাত চলি আছিলে আমাৰ শ্বুটিং। তাত মানে গুৱাহাটীতকৈ বেছি গৰম, আৰু গোটেই মানুহবোৰ মানে গৰমত একদম ক'ব নোৱাৰা হৈ গৈছিলে, মানে চব ক'লা হৈ একদম মানে অৱস্থা নাইকিয়া। আৰু টোপনি খতিটো থাকেই শ্বুটিঙত, জানেই আপোনালোকে বহুত দেৰিলৈকে শ্বুটিং হয়। আৰু আমি গাঁৱত য'ত কৰিছিলোঁ তাততো নেটৱৰ্কো নাই, কাৰেণ্টৰ বহুত প্ৰব্লেম, মানে অৱস্থা বেয়া হৈ গৈছিলে চবৰে। মানে সেইবোৰ মনত পৰিলে মানে ভাবোঁ আৰু বহুত মানে কষ্ট হৈছে ন চবৰে, সেয়াই মনলৈ আহে। সেইকাৰণে বিচাৰোঁ আৰু সকলোৱে যাতে আহে চাবলৈ চিনেমাখন, সেয়াই। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। কি ক'ব দৰ্শকক, কি ক'ব চুপা চুপি? দৰ্শকক কিয় চাব লাগে দৰ্শকে, সেইটো কওক। কাৰণ চুপা চুপিখন সকলোৱে সৰুৰ পৰা ডাঙৰলৈকে চাব পৰা এখন মুভি, গতিকে সকলোৱে চাব আহক, খুব ভাল পাব, সকলো ধৰণৰ ৰস পাব। গতিকে আগৰখন যিহেতু যোনে যোনে চাইছে তেওঁলোকেতো গম পাবই কেনেকুৱা হ'ব, অলপ টুইষ্ট পাবই, আৰু নতুন বহুতো মুখ দেখা পাব সকলোৱে। সেয়াই বিচাৰোঁ, আৰু আশা কৰোঁ খুব বেছি মৰম পাম আমি, বহুত বেছি আশাবাদী আমি।